অৰুণোদয় এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব, যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব। সঁচাকৈ কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে, কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো। কালি 5,500 যুৱক যুৱতীয়ে চাকৰি পালে। মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব। ধৰি ললো হঠাতে অৰুণোদয় বন্ধ হৈ গল। আমাৰ গুৱাহাটীৰ কিছুমান ৰিপৰ্টাৰে শিকাই থাকে অৰুণোদয় নালাগে নালাগে বুলি কয় যে আমাক অৰুণোদয় দৰকাৰ নাই। তো 12,500 টকা অৰুণোদয় কাটা গল, বোলে বিনামূলীয়া চাউল দালি আমাক নালাগে, তাতো 800 টকা গল। এনেকে নালাগে নালাগে কৈ থাকোতে 4,000 3,000 টকাটো ঘৰৰ পৰা নোহোৱা হৈ গল। এতিয়া বস্তুটো তেতিয়া 3,000 3,500 টকা যেতিয়া ঘৰৰ পৰা নোহোৱা হল, ঘৰখন চলাবলৈ আকৌ মানুহৰ ওচৰত হাত পাতিবলগীয়া হল। লাগিব নে নাই? হাত পাতিব লাগিব। গতিকে আপোনালোকে বুজি পাওক যে এখন মৰমীয়াল চৰকাৰ থাকিলে, এখন নিজৰ চৰকাৰ থাকিলে আমি কিমান বিলাক আমাৰ কষ্ট আমাৰ নোহোৱা হৈ যায়। আজি কেইটামান দিন আগতে আমাৰ কিছুমান মানুহে, মই নাম কব খোজা নাই, আমাৰ চৰকাৰক বেয়া পোৱা কিছুমান মানুহ আছে, তেওঁলোকে টিভিৰ সন্মুখত গৈ চিঞৰিলে আমাক অৰুণোদয় নালাগে নালাগে নালাগে। মই বোলো নালাগে যদি এৰি দিয়ক, তেতিয়া লাগাখিনিক আমি দি দিম। ইমান মানুহে নোপোৱাকৈ আছে, আকৌ কোনেও এৰিও নিদিয়ে। বোলে যদি নালাগাখিনি এৰি দিয়ে তেতিয়া আজিয়ে আমাৰ হলত কিমানে অৰুণোদয় পোৱা নাই হাত দাঙকচোন। এতিয়া এৰি দিলে আপোনালোকক দি দিব পাৰো, ভাল পাবনে নাই? আপোনালোকে লাগিবনে নাই? আপোনালোকক ৰেডি আছে নে নাই আমাৰ কাৰণে? যিসকলে অৰুণোদয় নালাগে বুলি কলে আমি তেওঁলোকক বেয়া নাপাওঁ। নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, নিশ্চয় তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কিবা ভাল উপাৰ্জন কৰিছে, কিন্তু নালাগে বুলি কৈ আকৌ লৈ থাকিলে তেতিয়া দুখীয়া খিনিও নাপায়। সেইকাৰণে আমি এইবাৰ অৰুণোদয়ত এটা বুটাম দিছো যে যাক নালাগে তেওঁ বুটামটো টিপি দিলে তেওঁৰ ঘৰত অৰুণোদয় বন্ধ হৈ যাব, যাক লাগে তাৰ ঘৰত অৰুণোদয়টো পাই যাব। এইটো ভাল নিয়ম হৈছে নে নাই? এতিয়া আমি কলো আমাৰ সাংবাদিকসকলে অলপ প্ৰচাৰ কৰিব যে অৰুণোদয় পৰ্টেলত আমি এটা বুটাম দি দিছো, নালাগে বুলি কলে হেঁচা মাৰি দিলে আমি জোৰ কৰি কাকো নিদিওঁ, কাৰণ অৰুণোদয় বিচৰা মানুহ বহুত আছে। এইফালে কিমানে হাত দাঙিছে চাওঁ, লাগে নে নাই অৰুণোদয়? এতিয়াও মই দিবই পৰা নাই। এতিয়া মানুহে উল্টাই মোক ধৰি আছে যে অৰুণোদয় ইমান সুবিধা আহিছে, আমাকো অৰুণোদয় দিয়ক। একফালে কৈ আছে দিয়ক, আকৌ টিভিত কেইগৰাকী মানে কৈ আছে অৰুণোদয় নালাগে নালাগে। আৰে নালাগে যদি সোনকালে দি দিয়ক, আমি লাগাখিনিক দিব পাৰো। ইমান সমস্যা, অৰুণোদয় নোপোৱা মানুহে সমষ্টিত গলে ধৰি ধৰ যে আমি পোৱা নাই আমি পোৱা নাই আমি পোৱা নাই। আপোনালোকৰ এমএলএ ধৰে নে নাই? অৰুণোদয় নাপালে ধৰে নে নাই? ধৰে। গতিকে যদি সঁচাকৈ কোনোবাই মানুহৰ ঘৰত চাকৰি বাকৰি হৈছে, কাৰণ আমি ল'ৰা ছোৱালীক চাকৰিও দিছো। কালি 5,500 যুৱক যুৱতীয়ে চাকৰি পালে। মই তেওঁলোকক মিটিঙতে কৈছো যে আপোনালোকৰ ঘৰত যদি অৰুণোদয় আছে আজি গৈ অৰুণোদয়টো এৰি দিব, কাৰণ দুখীয়া মানুহে পাওক। চাকৰি এটা যিহেতু চৰকাৰে আপোনালোকক দিলেই, গতিকে আপোনালোকে আৰু অৰুণোদয়টো ধৰি ৰাখিব নালাগে, এজন দুখীয়া মানুহক দিয়ক যাক অৰুণোদয়টো দৰকাৰ আছে। মই ঠিক কৈছো নে নাই? আপোনালোকে কওকচোন। দুখীয়াজনে পালে বেছি মনটো ভাল লাগিব, ধনীজনে হাতত ৰাখাতকৈ। মই ধনী বুলি কোৱা নাই, অসমত কোনো ধনী নাই, কিন্তু অন্তত চাকৰি এটা আছে। গতিকে চাকৰিটো পোৱাৰ পিছত অৰুণোদয়টো ৰাখি লাভ নাই। সেইকাৰণে আমি বুজি পাওঁ যে এঘৰ মানুহে ল'ৰা ছোৱালীক পঢ়াই ডাঙৰ কৰি, আজিতো আপোনালোক গুৱাহাটীত আছে, গুৱাহাটীত থকা কিমান খৰচ আৰু আজিকালি গাঁৱত থকাও কিমান খৰচ। চৰকাৰে যিমানে সহায় কৰে মানুহৰ কাৰণে সিমানেই ভাল,
আৰু তেনেকৈ আমি আজি অসম